হেল্ল' এভৰিৱান, আজি মই আপোনালোকক আমাৰ টেৰেছ গাৰ্ডেনটো দেখুৱাবলৈ ভিডিঅ'টো বনালোঁ। এইজোপা হৈছে লেমন গ্ৰাছ। আনোতে এজোপা আছিলে, এতিয়া 5জোপামান হ'লগৈ। এইটো দেখিবলৈ পাৰিছে লেবুৰ গছ। লেবু এতিয়া আমি ইতিমধ্যে 5-6টামান কাঢ়িলোঁ অলৰেডি। এতিয়াও গছত 10টামান লাগি আছে। তাৰপিছত এইবোৰ বিলাহীৰ গছ এতিয়া কেঁচা হৈ আছে। ইয়াৰ আগতে আমি দুপাচিমান ল'লোঁ পকা বিলাহী। নেক্সট আছে এইফালে বেঙেনাৰ গছ। বেঙেনাটো পুৰঠ হ'লেও ইমানেই দীঘল হয়, ইয়াতকৈ আৰু অলপ হয় বাৰু, কিন্তু খাই বৰ সোৱাদ। এইফালে এইজোপা বিলাহী গছত বিলাহী পকি আছিলে কেইটামান, চ' কাঢ়ি ল'লোঁ। আৰু এইটো নৰসিংহ বা কাৰী লিভছ। আৰু এইফালে আপোনালোকে ধৰিব পাৰিছে নাই, এইটো গোল হয়, জলকীয়া হয়, গোল গোল জলকীয়া। আৰু এইটো বহুত জ্বলা, এটা দিলেই মানে যথেষ্ট আৰু জ্বলাটো এনেকুৱা। তাৰপিছত এইফালে আছে আমাৰ আকৌ কেইজোপামান বিলাহী। এইটো হৈছে মূলাৰ গছ, মূলা। আৰু এইখিনিতে আপোনালোকক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা। এইটো পুদিনাৰ গছ, ধুনীয়াকৈ উঠি আহিছে। আৰু এইফালে এটা বেঙেনা পুৰঠ হৈছিল, এইটো আনজোপা গছ, এইটো কাঢ়ি ল'লে। আৰু এইফালে আমাৰ টেৰেছ গাৰ্ডেনত প্ৰথমবাৰৰ বাবে ৰঙালাও লাগিছে। এতিয়া পুৰঠ হোৱা নাই আৰু কেইদিন পিছত হ'বহি, কিন্তু বেছি ডাঙৰ নহয় চাগে। আৰু এইফালে আৰু কেইজোপা বিলাহীৰ গছ। তাৰপিছত এইফালে ফ্ৰেঞ্চ বিনছ। এইটো ফাৰ্ষ্ট টাইম হৈছে, মানে আগতে চিডছ দিছিলে, কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম ধৰিছে। চ' দুজোপা হৈছে ফ্ৰেঞ্চ বিনৰ গছ। আৰু এইজোপা গছবোৰ মৰিবলৈ ধৰিছে, এইবাৰ চাগে লাষ্ট বেটছ হ'ব এইটো। তাৰপিছত আৰু গছজোপা মৰিব, নেক্সট ছিজনত আকৌ লাগিব।